তিনিচুকীয়াত অসম সামুৰাই এছ'চিয়েশ্যনৰ উদ্যোগত দুদিনীয়াকৈ আয়োজিত হৈছে প্ৰশিক্ষণ শিবিৰ। সামুৰাই হৈছে জাপানৰ এক যুদ্ধ কলা যাৰ যোগেদি শত্ৰুক সহজে বহ বা পৰাস্ত কৰিব পাৰি। এই মাৰ্চেল আৰ্ট বা যুদ্ধ কলা কৌশল বৰ্তমান এক ক্ৰীড়া ৰূপ পাবলৈ সক্ষম হৈছে। তিনিচুকীয়াতো ৱৰ্ল্ড সামুৰাই ফেডাৰেশ্যন জাপান আৰু অল ইণ্ডিয়া সামুৰাই ফেডাৰেশ্যন অন্তৰ্গত অসম সামুৰাই এছ'চিয়েশ্যনৰ উদ্যোগত তিনিচুকীয়া বৰদলৈ নগৰস্থিত আৰোহণ ভৱনত দুদিনীয়াকৈ আয়োজিত হৈছে সামুৰাই প্ৰশিক্ষণ শিবিৰ। শতাধিক প্ৰশিক্ষাৰ্থীয়ে অংশগ্ৰহণ কৰা এই প্ৰশিক্ষণ শিবিৰত অল ইণ্ডিয়া সামুৰাই ফেডাৰেশ্যন সভাপতি কিউচি মনোজ যাদৱ, মধ্যপ্ৰদেশৰ নিবাসী সাধাৰণ সম্পাদক প্ৰশান্ত উকে, অল ইণ্ডিয়া সামুৰাই ফেডাৰেশ্যনৰ ৰাজ্যিক সভাপতি সিহান সুৰজিৎ বসু, সাধাৰণ সম্পাদক সুৰেঞ্চি ভুৱাটুজৰ লগতে বহুকেইগৰাকী খ্যাতিমান প্ৰশিক্ষক উপস্থিত থাকি প্ৰশিক্ষাৰ্থীসকলক প্ৰশিক্ষণ প্ৰদান কৰে। লগতে নেশ্যনেল মাৰ্চেল আৰ্ট কমিটি ভাৰতৰ অন্তৰ্গত এই অল ইণ্ডিয়া সামুৰাই ফেডাৰেশ্যন আৰু অসম সামুৰাই এছ'চিয়েশ্যনে ইতিমধ্যে বহু প্ৰশিক্ষাৰ্থীক প্ৰশিক্ষণ প্ৰদান কৰি সামুৰাই মাৰ্চেল আৰ্টছৰ ক্ষেত্ৰত খ্যাতি অৰ্জন কৰিবলৈ সক্ষম কৰি তুলিছে। ये हमारा जापान का ट्रेडिशनल गेम है जो कि इंडिया में हमारे फर्स्ट टाइम आया हुआ है। समथिंग 4 सालों से हमारे इंडिया में चल रहा है और समथिंग 20 स्टेट्स में हमारे रजिस्ट्रेशन हो गया है। तो ये फर्स्ट टाइम ट्रेनिंग कैंप रहा है यहाँ पे हमारे आसाम पे। और हमारे जो सर हैं सुजीत बहुत सर इन्होंने ऑर्गेनाइज़ किया है और वैसे काफ़ी अच्छा है कि ट्रेनिंग हुआ है। बच्चे काफ़ी यहाँ इंटरेस्ट भी ले रहे हैं और आने वाले टाइम में यहाँ से बच्चे नेशनल के लिए जाएंगे टूर्नामेंट खेलने के लिए, जो कि जुलाई में होने वाला है। और इस बार 2025 में जो कि अक्टूबर में 14-15 अक्टूबर को है, समथिंग 15 कंट्रीज उसमें पार्टिसिपेट करने वाली है एशियन सामुराई गेम, जो कि हमारे इंडिया में होने वाला है। और इसे ऑर्गेनाइज करने वाली कमेटी ऑल इंडिया सामुराई फेडरेशन है। और ये हमारे फर्स्ट जो ट्रेनिंग कैंप जो हुआ है उसके लिए हम धन्यवाद देना चाहते हैं हमारे जो स्टेट कमेटी जो है हमारी आसाम सामुराई एसोसिएशन की, और हमारे जो जनरल सेक्रेटरी हैं हमारे रेंसी सर हैं, नाम तो मैं सर का भूल जाता हूँ जी, भगवतेश देश हैं, और हमारे सुरजीत बहुत सर हैं जो कि हमारे प्रेसिडेंट हैं आसाम सामुराई स्पोर्ट्स एसोसिएशन के। इसलिए मैं इनका हार्दिक अभिनंदन करता हूँ और हृदय से शुक्रिया करना चाहता हूँ। थैंक यू सो मच। सर्वप्रथमे मैं आसाम सामुराई एसोसिएशनक धन्यवाद দিব বিচাৰিছোঁ। মিষ্টাৰ সুৰজিৎ বস আমাৰ চেঞ্চি তেওঁৰ লিডাৰশ্বিপত এইটো এটা ধুনীয়া প্ৰগ্ৰাম হৈছে। আমি প্ৰথমে কাৰাটে, এমটি হেণ্ড, আমি কাটা এইবিলাক আমি কিছুমান এইবিলাক শিকিছিলোঁ, কাটা আৰু টেকনিক্সবিলাক শিকিলোঁ। আজি আমি উইথ কাটানা আমি সামুৰাই টেকনিক্সখিনি শিকিছোঁ, উৎসাহিত হৈছোঁ। আমাৰ ইয়াত এনেকুৱা পদক্ষেপ লৈছে, আমাৰ ল'ৰা ছোৱালীখিনি আগুৱাই যাবলৈ এটা সুযোগ পাইছে। মই এজনী মাতৃ হৈ পেলাই মোৰ সৰু সৰু দুটি ল'ৰা ছোৱালীক লৈ পেলাই ময়ো শিকিব আহিছোঁ। মই আমাৰ মাতৃসকলকো কওঁ যে আমি এইটো এটা সামুৰাই বা যিকোনো মাৰ্চেল আৰ্ট শিকিলে আমাৰ কাৰণে একো বেয়া নহয়। আমি ভৱিষ্যতে আমি কেতিয়াও ক'ব নোৱাৰোঁ যে আমি সদায় আমি ঘৰত বা বাহিৰত আমি সুৰক্ষিত। আমি এমটি হেণ্ড বা উইথ আমি ৱেপন আমি যেতিয়া হ'লেও আমি যদি আমি টেকনিক্স জানো আমি যেতিয়া হ'লেও আমি নিজকে বা আমি আনকো আমি ৰক্ষা কৰিব পাৰোঁ। সেয়ে মই ধন্যবাদ দিছোঁ এই অৰ্গেনাইজেশ্যনক, সামুৰাই অৰ্গেনাইজেশ্যন। তেওঁলোকে ইমান ধুনীয়া আমাৰ কাৰণে এটা দুদিনীয়া প্ৰগ্ৰাম এটা ট্ৰেইনিং এৰেঞ্জ কৰিলে। ধন্যবাদ। আপোনাকে ধন্যবাদ যে আপুনি আহি আমাৰ এই প্ৰগ্ৰামটো ছ'চিয়েল মিডিয়াৰ জৰিয়তে বা এইটো হাইলাইট কৰিব বিচাৰি আছে, যাতে একচুৱেলি আমাৰ দুদিনৰ কাৰ্যসূচী হ'ল। আজি প্ৰথম দিনা হ'ল, কাইলৈ আছে আকৌ। আজি জুনিয়ৰ ষ্টুডেণ্টছবিলাকৰ হ'ল, কাইলৈ ছিনিয়ৰৰ হ'ব।
আৰু আমাৰ মধ্যপ্ৰদেশৰ পৰা আমাৰ নেশ্যনেল ফেডাৰেশ্যনৰ সমুৰাই ফেডাৰেশ্যনৰ প্ৰেচিডেণ্ট ছেক্ৰেটাৰী দুজনে আহিলে আৰু আমি নতুনকৈ ষ্টাৰ্ট কৰিছোঁ। একচুৱেলি আমিও ভালকৈ একোৱেই শিকা নাই, আমি চেষ্টা কৰি আছোঁ যাতে এই সমুৰাই এটা জাপানিজ গেম হয় আৰু সমৰ কলাৰ যিকোনো ষ্টাইলৰ পৰা, এইটো কুংফু হওক, কাৰাটে হওক, কিক বক্সিং হওক, মইথাই হওক, যিকোনো ষ্টাইলৰ পৰা যিকোনো মানুহ যদি যিকোনো প্ৰশিক্ষক যদি ইণ্টাৰেষ্টেড হয় আমাৰ লগত আহি জড়িত হ'ব পাৰে। আৰু আমি চবকে লৈ চলিব বিচাৰি আছোঁ যাতে অকল আমাৰ ছাত্ৰ, মোৰ বা সুৰজিৎ ছাৰ বা আমাৰ লগত থকা প্ৰশিক্ষকসকলৰ ছাত্ৰ ছাত্ৰী বুলি নহয়, আমি গোটেই অসমৰ যাতে ছাত্ৰ ছাত্ৰী লৈ আমি নেশ্যনেল ইণ্টাৰনেশ্যনেলত খেলাব পাৰোঁ, যাতে আমাৰ অসমৰ হৈ আমাৰ ল'ৰা ছোৱালীবিলাকে যাতে গৌৰৱ কৰিয়ে আনিব পাৰে সমুৰাই এইটো কাৰণে আমি চেষ্টা কৰি আছোঁ। আৰু আজি আমি প্ৰথম ষ্টেপটো ল'লোঁ। তিনিচুকীয়াৰ পৰা মহম্মদ আসিফৰ প্ৰতিবেদন ইত্যাদি A to Z।